পিঠাৰ মেল অকণমানি হাতৰ ভৰালি কোঠাতে বিহু উৰুকাৰ ৰাতি পাছেতি বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে কৰি বাই জাতিবা শুনিছনে হেৰি এই কেনে আপুনি আছে ও লৰাটা পঢ়ি আছে দেখা নাই খালি দিব তোমাৰ ল'ৰাৰে পঢ়ি তোমাৰ পিতাই 364 দিন কিতাপে নপঢ়িলে এই গুণোৎসৱ বুলি এদিন পঢ়ি কি ফালিব এই মানুহটোক মানে কোনো পদ্যা সন্তুষ্ট কৰিব নোৱাৰি লৰাটা নপঢ়িলেও ক'ব নপঢ়ে বুলি আৰু পঢ়িলেও এই মানুহটোক পঢ়িব নিদিয়ে বেটা পঢ়িছ এয়া ল লাল চাহ একাপ আনিছো খাই ল মা মই নেখাওঁ লাল চাহ ইমান বেয়ালৈকে খাই বেটা খা দেই মাৰে পানী দৈ কিন্তু খং উঠিব লাগিলে ঘৰ উজাৰি দিম ন এগুণ ন দুগুণ 18 ন তিনিগুণ 27 ন চাৰিগুণ 36 লাইটটোৱে গ'ল লাইনটোৱে গ'ল দেখোন কিতাপ সামৰো দে মই কাৰেণ্টৰ ৰিচাৰ্জ কৰিছো কিন্তু লাইনটো হ'লে ভালকে দিব নোৱাৰে ভাতকেইটা হৈ গ'ল এই কিতাপৰ সময় ভাতকেইটা খাই লহি আকৌ এতিয়া সোনকালে শুই ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগিব নহয় ককা ক কাইলৈ গুণোৎসৱ নহয় সেইবাবে আমাৰ স্কুললৈ ডাঙৰ মানুহ আহিব আৰু তেওঁলোকক গামোচা পিন্ধাবলৈ মাষ্টৰবোৰে 20 টকা খুজিছে হ'ব দে ঢাৰি তলতে 30 টকা আছে তাৰে 20 টকালৈ 10 টকা থৈ যাবি মই কাইলৈ দালি কিনিব লাগিব হ'ব দে ককা সোনকালি ঘৰলৈ যাবলৈ হ'ল নহয় কিমান আৰু ইয়াতে টিকা পেলাই ফ্ৰীতে খাম বুলি ভাবিছা গোবিন্দ কালি পঢ়ি আহিছোহে কেইদিনমান থাকি যাওঁ বাই ঘৰতে কিমান দিনৰ মূৰত আহিছো কলা হেৰৌ ফুল খালি কালি পক্ষী আহিছা তুমি একদম 1 জানুৱাৰীতে আহিলা খানা খাম বুলি এতিয়ালৈকে ঘৰলৈ যোৱা নাম লোৱা নাই আজি 23 দিন হৈছেহে যাম ৰখিব ল'ৰা কিতাপ পঢ়ি যা এই লাইনটো আহিলে নহয় কালিলৈ বিষ্ণুনাথ চাৰিআলিৰ পৰা তেতান মাষ্টৰ আহিব কেনেপাকৈ তাৰ পৰা তই মোক লাজ পাব হলে ভিনি তেতন মাষ্টৰ নহয় তেতৰ মাষ্টৰ তেতৰ মাষ্টাৰ আহিব মাষ্টাৰ নহয় মাষ্টৰ তেতৰ মাষ্টৰ চালা ভাগ চালে মোৰ টকাৰে খাবি মোৰ লেটিঙতে হাগিবি মোৰ ঘৰতে শুবি আকৌ তই মোকে ভুল ধৰিব নাম মোৰ বাৰে আমি দুয়ো ককাই ভাই বৈ বাৰে একদম দাঁতকে শান্তি পানী অকমান খাই আহোঁগৈ বৈ চোতে আজি মদ খাম আৰু ধামাকা কৰিম বে নাম মোৰ চোতে নাম মোৰ বাৰে মদ খাওঁ আমি দুয়ো ককাই ভাই ফুলকি দে মোক বুবুল ৰখি আছে মোলৈ নহলে সি মোক বেয়া পাব নহলে সি মোক বেকআপ কৰি দিব তই মানে বুবুল কৈ মৰিছে আৰু তই কি বুজি পাবি গাভৰু কালতে প্ৰেম তইতো বিয়া পাতিহে আহিছিলি মাৰে বাপেৰে কোৱা মতে তোৰ লগত আৰু নোৱাৰি দেই ৰহ তোক মই সেই ডোখৰ আহি পিনে খুলি দিম এতিয়া শুনি নিদো বুবুলে বেকআপ দিলেও দিয়ক এইজনী মানে কথা এটা ক'লে বুজি নাপায় আজি গুণোৎসৱ নহয় আমাৰ এই শুই উঠা নাই দেখিছনে এই ৰহতাক আজি যদি ই কেনেবাকে শুই নুঠে তেন্তে একদম জাতি বাঁহৰ চেতি পুনি আছে যে কোবাম আজি গুণোৎসৱত সেই কৰতলৰ কমলাটো আহিব বুলি কৈছিলে নহয় অকণমান মনতে পেলাই লওঁ কৰতল কমলা দল নয়ন ভৱ দৱ দহন গহন বন শয়ন নপৰ পৰ হৰতৰ গমৰণ দেউতা কলেজ যোৱা তুমি সেইফালে তইনো কি পঢ়ি আছ সেইটো চাবলৈ আহিছিলো যা এতিয়া 8টা বজাত তহঁতৰ যাব লাগিব নহয় এতিয়া 7:30 বাজিলে ওলাকে যা
ঠিক আছে দেউতা। ককা মোক আশীৰ্বাদ কৰিবা মই যাতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰোঁ। যা মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে নাতি ল'ৰা, কিন্তু তই পৰীক্ষাতে ভালকে দিবি। হ'ব দিয়া ককা, তুমি এদিন চাবা মই পঢ়ি শুনি তোমাৰ নাম আকাশত জিলিকাম। মই নাজানো আৰু দেই নাতি ল'ৰা, তই মোৰ নামেই জিলিকাও নে ডাইৰেক্ট মোৰ মানুহটোৱে ওপৰলৈ পঠিয়াও? আইও ককা কি কথাবিলাক কৈছা তুমি? নেপায় নহয় সেনেকে ক'বলে। আইও হ'ব যা ধেমালি কৰিছো বেয়া নাপাবি। চাহ জলফাই, তোক যি লাগে বুলি কৈছো মই তোক তাকেই দিছো। তই যি পিন্ধিম বুলি কৈছ তোক মই তাকেই পিন্ধাইছো। কিন্তু আজি তই গুণোৎসৱ পৰ্যন্ত মাষ্টৰবিলাকৰ পৰা মোক লাজ পোৱাও, তোক কিন্তু মই সুদাই নিদিম দেই। আৰে পিতাই তই চিন্তা নকৰিবি, মই এনেকুৱা ভালকে পঢ়িছো ন, গোটেই স্কুলখন ভিতৰত মই প্ৰথম হ'ম। এইটোহে মোৰ ল'ৰা। আৰু চোৱা ফুলফালি, মই 1টামান বজাত ঘৰত ভাত খাবলৈ আহিম, মুঠতে ভাল ৰেডি থাকিব লাগিব। ঠিক আছে বিন্দু, চিন্তা নকৰিব, ভাত একদম ভালকে বনাই থৈ দিম মই। বল ল'ৰা যাওঁ। এই বুঢ়াটোৱে মোক ঘৰলৈ পঠিয়াও থাকিব, আকৌ ভাতো বনাব দিব, চাকৰ পাইছে নেকি? জাতিবা ই আহিলে চাগে। পাপা দিয়া আকৌ 10 টকা এটা। তই ল'ৰা, তোক অথনিবা কৈছো দেই, মই 10 টকা হ'লে নিদিওঁ, দিলে অকল মাত্ৰ 2 টকাহে দিম। 2 টকা? আজি কি 2 টকাত কি পায়? কি পায় হা 2 টকাটো? আগতে একেবাৰে 2 টকাতে আমি যে কেনেবাকে স্কুললৈ লৈ যাওঁ, গোটেই একেবাৰে আম্বানী বুলি ভাবিছিলে আমাকে। এতিয়া একবাৰ তই 2 টকাটো কামেই নোহোৱা হ'ল নে? দিলে দিবা, নিদিলে নিদিবা। এনেই আগৰ দিনৰ মনে থকা কাহিনীবিলাক শুনাই এই মোৰ মাথা আৰু কাণ দুটাই ঘোলা কৰি নাথাকিবা। মই মাৰ পৰাহে খোজোগে পাই, মায়ে দিব, তুমি একদম চিকতা। মাকক খোজা মানে সি মোৰ কথা ক'বগে, মোৰ কথা কোৱা মানে মোক ধুলাই দিব। ল'ৰা, এই 5 টকা এটা ল, আৰু 5 টকাতকে 1 টকাও আগ নাবাঢ়ে। 5 টকা? স্কুলখন দেখোন সজাই মেলি একদম চিকচিকীয়া নতুনকৈ পেলালে। ককা তুমি মানে গম নোপোৱা নেকি এই কথাবোৰ? নাপাওঁ নহয় মই। তই গম পাৱ নেকি? ককা মই কি গোটেই স্কুলখনৰ মাষ্টৰবোৰ জানে? মাষ্টৰবোৰ কি গোটেই স্কুলখনৰ ল'ৰা ছোৱালীবোৰ জানে? কি তুমি নাজানা? তুমিতো এই গোটেই স্কুলখনৰ চিকিউৰিটি গাৰ্ড, তথাপিও তোমাক এই কথাবোৰ কোনো নজনানে? তুমি ধৰিব লাগিব মাষ্টৰবোৰক, গম পাইছা? ধৰিব লাগিব। বাপেকে মাষ্টৰবোৰক ধৰিবগে লাগিব। এই কথাটো মোক কিয় নজনাব সিহঁতে? জাতিবা তোক পিছে ঘৰত কেইটকা দিলে? 5 টকা দিলে। মোক 20 টকা দিলে। তোকতো কোনো দিনেই 20 টকা নিদিয়ে, কিন্তু আজি তোক 20 টকা দিলে কেনেকৈ? নিশ্চয় তই কিবা ফাঁকি মাৰিছ, নহ'লে পইচা চুকুৰি আনিছ, হয়নে নহয় ক? যিয়ে নহওক মাথা লাগিব ভাই ইমান টকা আনিবলে। মোকো শিকাই দেখোন কেনেকে একেবাৰে তই মাথা লগা, তেতিয়া ময়ো আনিব পাৰিম সদায় 20 টকা, নহ'লে দেউতাই মোক 5 টকা 2 টকাই দি থাকিব। ৰিক্স আছে ভাই, ৰিক্স আছে, তই কৰিব নোৱাৰিবি এইবোৰ। ছোটি ক বুঢ়ী, গম পাইছ আজিকালি পইচা নাথাকিলে মানুহৰ একো ভেলু গতিয়ে নাই। সঁচাকে বুঢ়ী, ক'ৰবাত কেনেবাকৈ ডাঙৰ কিবা এটা হাত লগাব পৰাহেঁতেন, তেনেহ'লে একদম মালতীক দেখাই দিলোহেঁতেন আমাৰ পাৱাৰ। সাধাৰণ চুলাই বেপাৰীজনী হৈ কালি ৰাতি আমাৰ অকাত দেখাই দিলে, মদ খাব গৈ যিহে অপমান কৰিলে। সঁচা, যেতিয়ালৈকে আমাৰ হাতত পইচা নাথাকে তেতিয়ালৈকে আমি অপমান ভোগ কৰিবই লাগিব। আমি কেনেবাকে হ'লেও পইচা যোগাৰ কৰিবই লাগিব বুঢ়ী। বৈচোন যাওঁ, কিবা ক'ৰবাত কাম পাওঁৱে নেকি চাওঁগে।